Question number 1. Which district of Assam has the highest literacy rate? অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ সৰ্বাধিক? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি কামৰূপ মেট্ৰো। Question number 2. Which is the longest bridge in India at present? বৰ্তমান ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন বি ভূপেন হাজৰিকা সেতু। Question number 3. When did Alexander invade India? আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 326 BC। Question number 4. Who was the first woman to win a Nobel Prize? নোবেল বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মেৰী কিউৰী। Question number 5. Who had conferred গোপীনাথ বৰদলৈ with the title লোকপ্ৰিয়? গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? আৰু শুদ্ধ উত্তৰ হ'ব অপচন এ জয়ৰাম দাস দৌলতৰাম। Question number 6. When did Mahatma Gandhi return to India from South Africa? মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া উভতি আহিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 1950। 1915 চনত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছিল। Question number 7. Who was the first Home Minister of India? ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী। Question number 8. In which state is Silka Lake located? চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি উৰিষ্যা। চিল্কা হ্ৰদ উৰিষ্যাত অৱস্থিত। Question number 9. ভাৰতনাট্যম is the dance form of which state? ভাৰতনাট্যম কোনখন ৰাজ্যৰ নৃত্যশৈলী? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি তামিলনাডু। Question number 10. What is the national currency of the United Kingdom? যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি পাউণ্ড ষ্টাৰ্লিং। Question number 11. Where did Mahatma Gandhi give his the first public speech in India? মহাত্মা গান্ধীয়ে ভাৰতত তেওঁৰ প্ৰথম ৰাজহুৱা ভাষণ ক'ত দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি বাৰাণসী। বাৰাণসীত মহাত্মা গান্ধীয়ে প্ৰথম তেওঁৰ ৰাজহুৱা ভাষণ দিছিল। Question number 12. Which of the following is the highest peak in কাৰ্বি প্ল'টো? নিম্নলিখিত কোনটো কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ডম্বা কুজ। Question number 13. As per census 2011 female literacy rate of Assam is 2011 or চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতা হাৰ হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 66.27%। Question number 14. Where was the great bed found in the Indus civilization? হিন্দু সভ্যতাত বৃহৎ স্নানাগাৰটো ক'ত পোৱা গৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি মহেঞ্জোদাৰো। Question number 15. In which year NRC was introduced in Assam for the first time? কিমান চনত অসমত প্ৰথমবাৰৰ বাবে NRC প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি 1951। Question number 16. The concept of fundamental duty in the Indian Constitution is taken from ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? শুদ্ধ উত্তৰ হ'ব অপচন এ ৰাছিয়া কনষ্টিটিউশ্যন ৰাছিয়া সংবিধানৰ পৰা লোৱা হৈছে। Question number 17. Which day is observed as Rhino Day in Assam? অসমৰ কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন সি 22 ছেপ্টেম্বৰ
22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয় Question number 18 During Gupta period silver coins were called Gupta যুগত ৰূপৰ মুদ্ৰাক কোৱা হৈছিল অপচন বি শুদ্ধ হ'ব ৰূপক বুলি কোৱা হৈছিল Question number 19 Magical charms spells are described in the which Veda জাদুকৰী তন্ত্ৰ মন্ত্ৰবোৰ কোন বেদত বৰ্ণনা কৰা হৈছে या শুদ্ধ উত্তৰ অপচন ডি অথৰ্ব বেদ Question number 20 In which year were the first modern Olympic games held প্ৰথম আধুনিক অলিম্পিক খেল কোন চনত অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰ হ'ব অপচন বি 1896